হেল্ল' এভৰিৱান, দেৰিকৈ হ'লেও সকলো পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আমিনো কিদৰে মাঘ বিহু পালন কৰিছোঁ তাকে অলপ দেখুৱাওঁ। এয়া দেখিছোঁ আমি টোপোলা ভাতৰ কাৰণে ৰেডি কৰি আছোঁ, মাহীয়ে ৰেডি কৰি আছিল। এয়া আমাৰ চুঙা পিঠাও লগতে বনাই আছোঁ আৰু জুইত। চবেই ঠাণ্ডাকৈ বহি আছিলে, মই বোলো মহাক টানি আনি অলপ নাচি দেখুৱালোঁ। তাৰপাছত আৰু দেখিছেনে কাৰো ঠাহনিয়ে নাই, কেনেকুৱা নাচন। এই মাহী দুজনী দেখিছেনে, এফালে সৰু মহা এজন কেনেকুৱাকৈ নাচন দিছে আৰু দুজনৰ একদম হাজবেণ্ড ৱাইফ থাকিবই পৰা নাই। আৰু মোৰতো হাজবেণ্ড দেখিছে আৰু নাচন তাৰ এবাৰ কি দেখুৱালোঁ আৰু কোনো ৰখাত নাই সঁচাকৈ। এনেকৈ সৰু সুৰাবিলাকত কিবা এটা ফূৰ্তি লাগে আৰু সৰু সুৰা ক'ব নোৱাৰি আৰু সঁচাকৈ মনবোৰ ভাল লাগি যায় এনেকৈ। এয়া টোপোলা ভাত আমাৰ ৰেডি। তাৰপাছত মাহীৰ কথাখিনিকে শুনকচোন, কিনো কৈছে মাহীয়ে। পিছে আপোনালোকেও জনাব কিন্তু মাঘ বিহু কেনেকৈনো পালন কৰিছে, কমেণ্টত এবাৰ জনাই দিব। আমি এনেকৈ আৰু সৰু সুৰাকৈ ভোজ এটা খাই দিলোঁ আৰু। তুমি কি এবছৰ ভাত খোৱা নাছিলা নে? এনেই এটা বটল নচলিব দেখিছেনে বটলৰ কথা ক'লে কি বটল উলিয়াই দিছে এইজনী। লাষ্টত আৰু আমি আৰু ফটো একপি লৈছোঁ, এয়া খানাৰ একপি আৰু ভিডিঅ'। এয়া ফটো লাষ্টত পিছে আমাৰ মেজি ঘৰটো কেনেকুৱা লাগিছে জনাব দেই। বাই বাই।